গুড ইভিনিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। বহুত দিন হ'ল কোনো ধৰণৰ ভ্লগ দিয়া নাছিলোঁ, ভিডিঅ' দিয়া নাছিলোঁ। চেনেলটো আৰম্ভ কৰিছিলোঁ প্ৰায় আজিৰ পৰা 2 বছৰমান আগতে, কিন্তু বিভিন্ন কাৰণত মাজতে ভ্লগ দিয়া হোৱা নাছিল কোনো ধৰণৰ। মোৰ পিছত আৰম্ভ কৰাবিলাকো বহুত আগবাঢ়ি গ'ল। মোৰ লগত যিখিনি তাৰমানে ভ্লগ কণ্টিনিউ কৰিছিল সিহঁতেও বহুত আগবাঢ়ি গ'ল। মইহে পিছ পৰি ৰ'লোঁ বিভিন্ন কাৰণত, অজুহাতত তাৰমানে ভ্লগ কৰাই নাছিলোঁ। ভাবিছোঁ এতিয়াৰ পৰা আকৌ কণ্টিনিউ নহ'লেও 2-3 দিনৰ মাজে মাজে ভ্লগ দিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ সিমান চেষ্টা কৰিম। থাকিব, গতিকে ভাল পালে লাইক কৰিব, লগতে চেনেলটো আপুনি যদি মোৰ নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আৰু আৰম্ভ কৰোঁ ভ্লগটো চিধাই পাকঘৰৰ পৰা। আজি যিহেতু জন্মাষ্টমী, এতিয়া সন্ধিয়া সময়, জন্মাষ্টমীৰ কাৰণে মই ভাবিছোঁ গধূলি এতিয়া কি কৰা যায়, এটা প্ৰসাদ আগবঢ়ালোঁ, ভোগ আগবঢ়ালোঁ, এয়া সকলোকে বিতৰণ কৰিও দিলোঁ। এতিয়া ভাবিছোঁ ৰাতিৰ আহাৰৰ কাৰণে কি কৰা যাব। সেইকাৰণে পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ আজি। সম্পূৰ্ণ একেবাৰে সহজ ৰেচিপি, যিটো প্ৰায়ে আমি ঘৰত খাই থাকোঁ, যাক আমি কিছুমানে খোলা চাপৰীয়া বুলি কওঁ, কিছুমানে পানী পিঠা বুলি কওঁ। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নাম আছে, বিভিন্নজনে বিভিন্ন ধৰণৰ নাম দিয়ে বাৰু। ঠিক তেনেকুৱা ৰেচিপি এটাই আগবাঢ়িছোঁ। তেনে চাই থাকক ভিডিঅ'টো, কেনে লাগে মোক জনাব কমেণ্টত। চাউলখিনি কেতিয়াবাই তিয়াই থৈছিলোঁ। এতিয়া চাউলখিনি মই অলপ আগতে তাৰমানে পানীখিনি চেকি পেলাই থৈ দিলোঁ। এতিয়া এইখিনি মিক্সিত মিহি কৰিম, গুড়ি কৰিম। গুড়ি কৰাৰ পিছত বাকীখিনি চাই থাকিব আপোনালোকে। এতিয়া হয়তো আপোনালোকে বিভিন্নজনে ক'ব পাৰে যে এইটো এটা কিবা ভিডিঅ' হ'লনে, এইটোতো আমি সকলোৱে জানো। আপোনালোকে সকলোৱে জানে, নিশ্চয় জানে, কিয় নাজানিব। এইটো আমি মা দেউতা বা আইতাহঁতৰ পৰা বনোৱা শিকি আহিছোঁ, সৰুৰ পৰা শিকি আহিছোঁ বা দেখিও আহিছোঁ, খাই আহিছোঁ। গতিকে এইটো এটা ভিডিঅ' হ'ব পাৰে জানো? কিয় নোৱাৰে? পাৰে, নিশ্চয় পাৰে। ইয়াত কিছুমানে বিভিন্ন ধৰণৰ বস্তু এনেই অযুক্তিকৰকৈ তাৰমানে কৰে, ইনক্লুড কৰে। গতিকে তেনেকুৱা ইনক্লুড কৰাৰ কোনো প্ৰয়োজনেই নাই। যিখিনি চিম্পল, ইয়াত মই মিক্সিত দি দিলোঁ চাউলখিনি মিক্সিত দিয়াৰ পিছত এইটো মই মিক্সিত গুড়ি কৰিম। তাতকৈ আৰু চিম্পল বস্তু এটা মই আৰু বিভিন্ন ধৰণৰ আপোনাক বেমেজালি কৰা দেখাৰ প্ৰয়োজনেই নাই। অতি সাধাৰণ ভিডিঅ' এটা। গুড়ি কৰোঁতে যাতে মিক্সিটোৱে কষ্ট নাপায়, সেইকাৰণে মই সামান্য পানী আগবঢ়ালোঁ। এতিয়া মই কিবা এটা কাম কৰিম, তাতেতো খেলিমেলি নহ'ব, খেলিমেলিটো হ'বই লাগিব। কি হ'ল? লাইন গ'ল। লাইন যোৱাৰ কাৰণে মই বৰ্ডখন শ্বিফ্ট কৰি দিলোঁ, মানে য'ত ইনভাৰ্টাৰ থকা বৰ্ড আছে তালৈকে শ্বিফ্ট কৰি আনিলোঁ। এতিয়া মোৰ এইবিলাক দেখিছানে, তাৰ চব ওলমি থকা দেখা পাব, কাৰণ মোৰ ধৰক কোনো ধৰণৰ ষ্টেণ্ড নাই কাৰণে ক'ত থৈছোঁ একমাত্ৰ ভগৱান জানে আৰু মই জানো। থৈ পেলাই এতিয়া মই গুড়ি কৰা আৰম্ভ কৰিম। প্ৰথমতে গুড়ি কৰি লওঁ। এয়া মোৰ মিশ্ৰণটো হৈ গ'ল। মই মিক্সিত গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লোৱাৰ পিছত ইয়াত মোৰ সুবিধা অনুযায়ী এইখিনি মই পানী দি ল'লোঁ। এতিয়া মই নিমখ দিম ইয়াত। ইয়াত দিলোঁ প্ৰথমতে নিমখ। এইখিনি সোৱাদ অনুযায়ী নিমখ দি ল'ব। তাৰপিছত অকণমান দিলোঁ ইয়াত ঘৰতে প্ৰস্তুত কৰা কলাখাৰ, অকণমান সামান্য পৰিমাণে, যাতে পিঠাকেইখন ঢিলা হয়, তাৰ কাৰণে মই এয়া কলাখাৰ দি ল'লোঁ, ঘৰতে প্ৰস্তুত কৰা। আৰু ইয়াত দিলোঁ এয়া অকণমান ৰিফাইন দিলে ই তাৰমানে টাৱাত লাগি নধৰে। আগতে আমাৰ আইতাহঁতে, মাহঁতে পাতচৰুত বনাইছিল। আজিকালি যিহেতু পাতচৰু নাই, সেইকাৰণে টাৱাখনে এতিয়া বনাব লাগিব টাৱাখনতে, সেইকাৰণে লাগি নধৰিবৰ কাৰণে মই ইয়াত সামান্য পৰিমাণে ৰিফাইন দি লৈছোঁ আৰু অকণমান দি লওঁ ৰিফাইন। এনেদৰে মোৰ ঘোলটো মানে মিশ্ৰণখিনি মই এনেদৰে প্ৰস্তুত কৰি ল'লোঁ। আৰু মা পিছফালৰ পৰা কৈ আছে নিমখৰ পৰিমাণ কম হৈছে বুলি, আৰু সেইকাৰণে অকণমান নিমখ দি ল'লোঁ এইফালে। এতিয়া মিশ্ৰণটো আপোনালোকে যিমানখিনি আপোনালোকৰ সুবিধা অনুযায়ী পানী দি ল'ব। মই এইখিনিয়ে মোৰ কাৰণে যথেষ্ট বুলি ভাবিলোঁ। এতিয়া কিছু সময়
ঢাকনি মাৰি মই থৈ দিম। আমি পিঠা কিহেৰে খাম জানেনে? আমাৰ পিঠা পৰিৱেশন কৰা হ'ব এই নাৰিকল ৰুকাৰে। নাৰিকলখিনি ৰুকি থৈ গৈছোঁ। এইখিনি নাৰিকলখিনি ৰুকি দেউতাই থৈ গৈছিল। এতিয়া ইয়াত মিক্স কৰিম গুড় নাইবা চেনি। চেনি নিদিম চাগে, গুড়েৰে ইয়াক সানিম। সানাৰ পিছত ইয়াক আমি পিঠাৰে পৰিৱেশন কৰিম। এতিয়া বহুতে প্ৰশ্ন কৰিব পাৰে যে মায়ে কিয় বনোৱা নাই। এতিয়া মায়ে নবনোৱা 3টা কাৰণ আছে। 3টা নহয়, বিভিন্ন কাৰণ আছে। 1 নম্বৰতে মাৰ আজি 15-20 দিনমান হৈ গ'ল হাৰ্টৰ ব্লক খুলি আনিছোঁ। মা সম্পূৰ্ণ বেড ৰেষ্টত আছে। যি বুলি ভাবে আৰু আপোনালোকে, আমি কৰিব নিদিওঁ। আৰু 3 নম্বৰতে হ'ল কাৰণটো, মই আজি বনোৱা কাৰণটো হ'ল আজি ৰবিবাৰ। আজি মোৰ যিখিনি কৰিবলগীয়া কাম আছিল পুৱাৰ ভাগতে কৰিলোঁ। যিখিনি টিউশ্যন আছিল টিউশ্যন এতিয়াও মই পুৱাৰ ভাগতে সম্পূৰ্ণ কৰিলোঁ। সেইকাৰণেহে এতিয়া গধূলি ফ্ৰী থকা সময়খিনি তাৰমানে নাযায়, কি কৰিম কি নকৰিম এনেকুৱা লাগি থকাৰ কাৰণেহে মই তাৰমানে বনাবৰ কাৰণে আহিলোঁ। আৰু এনেও মা বেড ৰেষ্টতে আছিল, এনে নহ'লে মায়ে বনালে হয়। মা বেলেগ কাম নকৰিলেও খানাখিনি মায়ে বনায়, তাৰমানে ভাত আঞ্জা বনাই মায়ে ভাল পায়, সেইকাৰণে মায়ে বনালে হয়। আৰু এইকেইদিনতে মোৰ কিমান কষ্ট হৈ আছে, মানে পুৱা উঠি পেলাই সম্পূৰ্ণ ঘৰৰ কামখিনি কৰি পেলাই যোৱা, স্কুল কৰা, স্কুলৰ পৰা টিউশ্যন কৰা, টিউশ্যনৰ পৰা আহি পেলাই যিখিনি আৰু কৰিবলগা থাকে, ভাইটিটো কৰে, যিখিনি কৰিবলগা থাকে সেইখিনি মই কিবাকৈ মেনেজ কৰি আছোঁ। তথাপিও এই ভ্লগটো কৰিব লৈছোঁ আৰু বিভিন্ন ধৰণৰ কামৰ মাজেদিও। গতিকে চাই থাকিব ভ্লগটো। ভাল লাগিলে লাইক কৰিব। ইফালে মই প্ৰস্তুতি আৰম্ভ কৰোঁ। এইবাৰ চাওক দ্বিতীয়খন এইবাৰ লাগি ধৰা। দ্বিতীয়খন এতিয়া লাগি নধৰা কাৰণটো এইটোৱে যে প্ৰথমখন তাৰমানে হাই ফ্লেমত আছিল। মই ফ্লেমটো কম কৰা নাছিলোঁ। আৰু মই কৈছোঁ এইখন নন ষ্টিকি টাৱা নহয়, এইখন পুৰণা টাৱাখন, সেইকাৰণে তাৰমানে ইয়াত লাগি ধৰিছে। বাকীখিনিও বনাই ল'ম, চাই থাকক। এয়া চাওক, পিঠাকেইখন ইমান ধুনীয়াকৈ ফুলি উঠিছে আৰু লাগি ধৰা নাই। খুব কম সময়ৰ ভিতৰতে সম্পূৰ্ণ পিঠা হৈ গ'ল। ইয়াত প্ৰায় 15খনমান আছে আৰু এইখিনি আছে বনাবৰ কাৰণে। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব। গতিকে তেতিয়ালৈকে বাই বাই।